মুজৈবাৰী পৰিষদীয় সমষ্টিত আঞ্চলিক দল অগপৰ কেন্দ্ৰীয় সমিতিক প্ৰত্যাহ্বান জনাই দলৰ পৰা পদত্যাগ ওদালগুৰি জিলাৰ সভাপতি যতীন্দ্ৰ ডেকাৰ। মুজৈবাৰীত সংগঠন মজবুত কৰিও সাম্ভাব্য দলীয় প্ৰাৰ্থী তৰুণ চহৰীয়াক টিকট প্ৰদান নকৰাত ক্ষুব্ধ হৈ জিলা সভাপতিৰ সৈতে অগপৰ নেতা তৰুণ চহৰীয়াও আজি পদত্যাগ কৰে। মুজৈবাৰী সমষ্টিত পদত্যাগী তৰুণ চহৰীয়াই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে। টংলাপৰা ভুৱন বনিয়া ৰিপৰ্ট AN লাইভ। বৃহত্তৰ স্বাৰ্থৰ খাতিৰত জাতীয়তাবাদ, অসমৰ কৃষ্টি সংস্কৃতি, অসমীয়া ভাষা আৰু আঞ্চলিকতাবাদৰ স্বাৰ্থত 858জন শ্বহীদৰ তেজেৰে ৰঙালী হোৱা গঠন হোৱা অসম গণ পৰিষদৰ স্বাৰ্থত আমি আজি ওদালগুৰি জিলা অসম গণ পৰিষদ দল তথা মুজৈবাৰী সমষ্টিৰ সমূহ আঞ্চলিক গোট, বিধান পৰিষদ, বিধানসভা সমিতি, 4খন সমিতি লগতে সকলোৱে পৰিত্যাগ কৰিছোঁ। ইয়াত আমাৰ স্বাৰ্থ আছে যে আঞ্চলিকতাবাদ আমি কেতিয়াও বাদ নিদিওঁ, অসম গণ পৰিষদৰ স্বাৰ্থ আমাৰ আছে, আমি কেতিয়াও বাদ নিদিওঁ। আমি সাময়িকভাৱে পৰিত্যাগ কৰিছোঁ আমাৰ নিৰ্বাচনী যুঁজৰ পৰা। আগৰ আমাৰ যিটো প্ৰতীক আছিল সেই প্ৰতীকটো যেহেতু আমি নাপালোঁ, আমি আকৌ পুনৰ একগোট হ'লোঁ। বুথ সমিতি সকলোৱে সিদ্ধান্ত ল'লে যে আমাৰ নিৰ্দলীয় হিচাপে আমাক প্ৰাৰ্থিত্ব আগবঢ়াবলৈ পৰামৰ্শ দিলে আৰু সমূহীয়াভাৱে আমি অসম গণ পৰিষদ দলৰ পৰা সাময়িকভাৱে আমি পদত্যাগ কৰা বুলি আমাৰ সন্মানীয় সভাপতিয়ে ঘোষণাই কৰিলে। আৰু এই হিচাপতে মই জনাব বিচাৰোঁ, আচলতে এইটো কেন্দ্ৰীয় নেতৃত্বৰ বাবে হৈছে। তেখেতলোকে মোক মাতি লৈ গৈছিলে, মাতি লৈ যায় সেইদিনাখনে যদি ক'লেহেঁতেন যে আজি 10 দিনমান আগতে জিলা সমিতিয়ে লৈ গৈছিলে, সেইদিনাখনে যদি ক'লেহেঁতেন যে আমাৰ টিকট দিব নোৱাৰিম, তুমি বা আপুনি অলপ বেলেগ ব্যৱস্থা কৰক, এইটো একো ক'বলগীয়া নাছিলে। যা নহওক, কিন্তু এটা কথা মই ধন্যবাদ দিছোঁ যে তেখেতলোকৰ যিখিনি আমাৰ আমি সংগঠন কৰিলোঁ, আমাৰ 110টা বুথ, 18খন মহিলা পৰিষদ, 12খন আঞ্চলিক সমষ্টি সমিতি আৰু এখন সমষ্টি মহিলা সমিতি আৰু আমাৰতো আছে, সেইখিনি গোটেইখিনি আমি নিৰ্দলীয় হিচাপে। মই এটা কথা অনুৰোধ কৰিম ওপৰৰ ডাঙৰ ডাঙৰ নেতাবিলাকক, যিয়ে নেকি ৰাতি ৰাতি আমাৰ এই টিকেটটোৰ বা মোৰ প্ৰাৰ্থিত্বৰ কাৰণে মানে বহুত যুঁজ বাগৰ কৰিব লগা হৈছে, তেখেতলোকক ধন্যবাদ যে ময়দানত আহক, খেলপথাৰত আহক, যুঁজাৰুই খেলপথাৰতহে যুঁজ দিব, তাৰ কাৰণে মই প্ৰস্তুত। আৰু ইয়াৰ পৰা মই আহ্বান জনালোঁ, এই মুজৈবাৰী পৰিষদীয় সমষ্টিত এইবাৰ পৰিৱৰ্তনৰ যোৱাৰ অৱশ্যম্ভাৱী। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।